এয়া হ'ল গৰখীয়া ভোজ। বিশেষকৈ পথাৰৰ ধান দাই উঠি ৰাইজসকলে একত্ৰিত হৈ পথাৰতে এনেকৈ এসাঁজ ভোজ ভাত খায়। বন্ধুসকল, আপুনি কেতিয়াবা এনেকুৱা গৰখীয়া ভোজ খাই পাইছেনে? কমেণ্টত জনাবচোন। এনেকুৱা গৰখীয়া ভোজ বিশেষকৈ তিনিচুকীয়া জিলাৰ মৰাণ সম্প্ৰদায়ৰ লোকসকলে খোৱা দেখা যায়। এই ভোজ ভাত খোৱাৰ আঁৰত বহুতো কথা লুকাই আছে। লোকবিশ্বাস আছে যে যিহাল গৰুৱে খেতি পথাৰ উঠালে সেই হালোৱা গৰুহালৰ নামত সুস্বাস্থ্যৰ লগতে দীৰ্ঘ আয়ু কামনা কৰা হয়। প্ৰথমে গৰুহালৰ নামত এভাগ আগবঢ়োৱা হয়। মৰাণ সম্প্ৰদায়ৰ লোকসকলৰ এয়া এটা জনবিশ্বাস আছে যে গৰু এবিধ লক্ষীৰূপে গণ্য কৰা হয় আৰু গৰুৱে খেতি কৰি দিছে বাবেহে আজি খাবলৈ পোৱা গৈছে মানুহে। আৰু সেয়েহে ভোজ গৰুহালৰ নামত এটা তামোলৰ খোম লৈ কৃষ্ণ গৰখীয়া ল'ৰা ছোৱালীসকলক লৈ ভগৱানক সাক্ষী কৰি প্ৰতি ঘৰৰ গৃহস্থই এয়াই কামনা কৰে যে সেই গৰুহাল যাতে বেমাৰ বিঘিনি নহয় তাৰ বাবে তুতি প্ৰাৰ্থনা কৰা হয়। গৰুহালৰ নামত এভাগ ভোজ আগবঢ়াই ৰখা হয়। সেই গৰখীয়া ভোজ ভাগ সেই গৰুহালক খাবলৈ দিয়া হয়। প্ৰথমে হালোৱা গৰুহালক খাবলৈ দিয়া হয়। তাৰ পিছতে তাৰ ঘৰত থকা অন্য গাই গৰু বা পোৱালীবিলাককো তাৰ অলপ অলপ খাবলৈ দিয়া হয়। এই ভোজ ভাত গাঁৱৰ সকলো পৰিয়ালে লগ হৈ পথাৰ পিনে এখন খোলা চফা কৰি খোৱা হয়, যাতে এনেকৈ প্ৰতি বছৰেই ভালে ভিতে ধনে ধানে ভঁৰাল ভৰপূৰ হয় তাৰেই কামনা কৰা হয়। এই ভোজ খাবলৈ প্ৰতিটো পৰিয়ালৰ পৰা এখন এখন হাঁহৰ ভাৰ অনা হয় আৰু হাঁহৰ ভাৰ লগত প্ৰতিটো ঘৰৰ পৰা এটা এটাকৈ বগী কোমোৰা অনা হয় আৰু চাউল, শাক পাচলি আদি সকলোবিলাক সামগ্ৰী প্ৰতিটো ঘৰৰ পৰা যোগান ধৰা হয়। প্ৰতিটো ঘৰৰ পৰা একো একোটা মতা হাঁহ নাইবা একো একোজনী মাইকী হাঁহ অনা হয়। এই পৰম্পৰা তাহানিতে যিসকল গৰখীয়া ল'ৰাই গৰু চৰাইছিল সেই গৰু চৰোৱা গৰখীয়া ল'ৰাবিলাকে এই ভোজ ভাত আয়োজন কৰিছিল। কালক্ৰমে সময় অনুসৰি এই ভোজ এনেকৈ গাঁৱৰ মানুহে একত্ৰিত হৈ একেলগে খাব ল'লে। তাৰ পাছৰে পৰা এনেকৈ এই গৰখীয়া ভোজ পালন কৰি আহিছে প্ৰতি বছৰে। মৰাণ সম্প্ৰদায়ৰ লোকসকলৰ লোকবিশ্বাস আছে যে এই ভোজ যদি নেপাতে তেনেহ'লে গৰুবিলাকৰ বেমাৰ আজাৰ হৈ মৃত্যুমুখত পৰে আৰু এই বুলি বিশ্বাস কৰে যে গৃহস্থলৈ গৰুবিলাকে অসন্তুষ্টি হৈ অভিশাপ দিয়ে। সেয়ে গাঁৱৰ সকলো ৰাইজে মিলি গৰখীয়া ভোজ বুলি পালন কৰে আৰু এই ভোজ খাবলৈ ইখন গাঁৱৰ পৰা সিখন গাঁৱৰ আলহীক নিমন্ত্ৰণ দিয়ে ৰাইজে। এয়া হাঁহ মাৰি আছে। এয়া হাঁহ পখিয়াই আছে কেইজনমানে।
এয়া হাঁহ মাংসৰ বনি আছে। ধন্যবাদ বন্ধুসকল।